এটা কথা কওঁ, মুছলিম মানুহ এজনীয়ে বাৰু শিৰৰ সেন্দুৰখন ল'লে, সেন্দুৰখনে কৈছে নেকি মই খালি হিন্দু কপালতহে যাম, নে কোনোবা শাস্ত্ৰত লিখা আছে যে মুছলিম মানুহে নোৱাৰে বুলি পেলাই সেন্দুৰখন লগাব? আজিকালি अरे बुरी का माफ करना मैं इधर तभी खुरी কে আছে বাৰু, মই বাৰু খুৰীয়েই, মোক খুৰী বুলি কোৱা মানুহজনৰ মুখখন এবাৰ চাওঁ। এইখন মুখ লৈ পেলাই ইয়াৰ অট্টডাল মুচন থকা কথা, অকমান ভাল দেখা কথাই বেয়া আছিলে। जी टी बकी आसा हिंदूर केवल हिंदू मानुहे पिंधिब पारे বাপাও, সেন্দুৰ নিপিন্ধে, সেন্দুৰ লগায়। প্ৰথম তুমি আছামিছৰ যিবিলাক ৱৰ্ডছ আছে সেইবিলাক ভালকে ক'বলৈ শিকা, তাৰপিছত ৰষ্টিং কৰিবা। মুখেদি কথাই নুফুটিছে ৰষ্টিং কৰে সি। कारण हल भारतीय हिंदू संस्कृतिर सहित जड़ित হিন্দু সংস্কৃতৰ লগত জড়িত নহয় অ' বোপাই, হিন্দু সংস্কৃতিৰ লগত জড়িত। और आमार हिंदू बिलाके पिंधे कि कारण हिंदू महिला स्वामीर आयु बराबर कारण और किबा किनि आछे गुगल কৰি চাবা নাই বাত আৰু এটা কথা, ইয়াক মই চালো বহুত, ইয়াক চাই লৈ পেলাই গম পালো ইয়াকচোন দেখিলে একদম ফুল এটা ভুঙুৱা মানুহৰ নিচিনা লাগে, ভাং খাই জানো পৰি আছে, তাৰ চকুৱে নুখুলিছে, সি আকৌ ৰষ্টিং কৰে, চকুকেইটা ভালকে খুলেই নাখায়চোন ইয়াৰ। আল বাল ভিডিও বনাই থাকাম ভালৰ প্ৰেং কৰা বাল কৰা কৰি থাক এই পকটিয়া কিন্তু লিপষ্টিক লগাই থাকা হিন্দু নিপিন্ধিবি পিছৰ যে লাইন কেইটাত যে মই কলো যে আজিকালি বেছিভাগেই সেন্দুৰকণ নলয়, কিন্তু লিপষ্টিকেই ইউজ কৰে, যেনেকে মই ইউজ কৰিছো, সেই লাইন কেইটা তুমি কিয় নিদিলা? ভিউজ নাপাবা বুলি, হয় নাই? কাৰণ তোমাৰ নিচিনা মক্কেল কেইটা আহি কমেণ্ট দিবহি লাগিব নহয়, ভুল কৰিছো কিবা কৰিছো বুলি পেলাই। সেইটো কাৰণে তুমি সেই মক্কেল কেইটা এটেনশ্যন পাবৰ কাৰণে তুমি সেইকেইটাহে লাইন দিলা। চব বুজি পাইছো দাদা। আৰু যে কিছুমানে কৈ আছা সেন্দুৰখিনিক অপমান কৰা কথা, সেন্দুৰখিনিক অপমান কৰা তেতিয়া হ'লহেঁতেন যেতিয়া মই মিনি স্কাৰ্ট বা বল্ড ড্ৰেছ এযোৰ পিন্ধি পেলাই ভিডিঅ' পষ্ট কৰিলোঁ হয়। মই প্ৰপাৰ এযোৰ অসমীয়া সাজ পোছাক পিন্ধি তাৰ লগত মই সেন্দুৰখিনি লোৱা জাষ্ট এক্টিং কৰিছোঁ, সেইটো বাৰু লিপষ্টিকে আছিল, আপোনালোকে সকলোৱে জানে, মই দেখাইছোঁ ভিডিঅ'ত। আচলতে জ্ঞানবোৰ যে ঘৰৰ পৰাই পায়, ঘৰৰ মুখ্যজনৰ পৰাই পায়। আচলতে তোমালোকৰ ঘৰৰ পৰিৱেশবিলাক চাগে তেনেকুৱা য'ত হিন্দু মুছলিম শিকাই আছে। কাৰণ কিয়, জুবিন দাই যেনেকৈ শিকাই থৈ গৈছিল গৰিমা বৌয়ে কিন্তু তেনেকেই আছে। কাৰণ আপোনালোকে দেখিছে সেই হিজাব পিন্ধা মানুহজনীক কেনেকৈ জুবিন দাৰ ৱাইফে বৌয়ে কেনেকৈ বুকুত সাৱটি ধৰি ৰাখিছিল, কান্দিছিল, সেইখিনি দেখিছা চাগে। কাৰণ সেইখিনি হৈছে জুবিন দাই দি থৈ যোৱা তেওঁৰ জ্ঞান। সেইকাৰণে ঘৰৰ মুখ্যখিনিও আচলতে ভাল হ'ব লাগে, ভাল জ্ঞান দিব লাগে। এতিয়া কমচে কম হিন্দু মুছলিম এৰি মানুহ হ'বলৈ শিকা। এতিয়া বাদ দিয়া কোনে কি কৰিছে কি নকৰিছে। আৰু সেন্দুৰখিনি যে কপালত লৈছে বহুত ডাঙৰ কথা নহয়, সেইখিনি ভাল এযোৰ প্ৰপাৰ যদি সাজ পোছাকত ল'ব পাৰিছে তেতিয়াহ'লে বহুত ভাল কথা। আৰু তেনেকুৱা ধৰণে হিজাবখনো হিন্দু মুছলিম সমানে পিন্ধিব পাৰে, কিন্তু শ্বৰ্ট ড্ৰেছ এযোৰ লগত নহয় বা শ্বৰ্ট কাপোৰ এটাৰ লগত নহয়, তাক অপমান কৰি নহয়, এযোৰ ভাল সাজ পোছাকেৰে।